ৰঙালী বিহুক লৈ বৰ্তমান ব্যস্ত প্ৰতিজন অসমীয়া। ব্যতিক্ৰম নহয় শিৱসাগৰ হাঁহচৰাৰ হলগুৰীয়া গাঁও। দুপৰ নিশা ব্যস্ত চোতাল বিহুক লৈ। এই শিৱসাগৰ হাঁহচৰাৰ হলগুৰীয়া গাঁৱৰ প্ৰতিগৰাকী লোক ৰঙালী বিহুত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপোন পাহাৰৰ গাঁওখনৰ প্ৰতিজন ব্যক্তি। গাঁওখনৰ প্ৰতি ঘৰে ঘৰে চোতালত হুঁচৰি বিহু গোৱাৰ দৃশ্য আমাৰ কেমেৰাত বন্দী। মধ্যনিশা এনেদৰে আবাল বৃদ্ধ বনিতা আজি ব্যস্ত এই হেঁপাহৰ ৰঙালীক লৈ। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। হয়, আমি মানে প্ৰত্যেক বছৰে এইদৰে আমি আমাৰ গাঁৱৰ সকলো ৰাইজ মিলি সমিল মিলেৰে হুঁচৰি প্ৰদৰ্শন কৰি আহিছোঁ আৰু এতিয়া প্ৰায় আমি সন্ধিয়াৰ পৰা এই 12 বাজি গৈছে এতিয়ালৈকে আমি আমাৰ সকলো ৰাইজৰ গৃহত আমি হুঁচৰি প্ৰদৰ্শন কৰি আছোঁ আৰু এই হুঁচৰি প্ৰদৰ্শনৰ যোগেদি আমি সমাজলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ, আমি সকলোৰে সমিল মিলেৰে আমি ৰঙালী বিহুটো জীয়াই ৰাখিব লাগিব, আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগিব আৰু অনাগত দিনতো আমি এইদৰে সকলো ককাই ভাই বয়োজ্যেষ্ঠ আমাৰ সকলো মিলি সমিল মিলেৰে একতা দোলেৰে বান্ধ খাই আমি এই হুঁচৰি প্ৰদৰ্শনৰ যোগেদি আমি আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখোঁ। যিহেতু এতিয়া মধ্যনিশা অপাল বৃদ্ধ বনিতা বুলি ক'ব লাগিব, যথেষ্ট বয়সস্থ মানুহ আহিছে। এই হুঁচৰিৰ লগত বয়সস্থ মানুহৰ উৎসাহটো দেখা পোৱা গৈছে, কি ক'ব? কাৰণ বিহু বুলি ক'লেই আমাৰ অসমীয়া প্ৰাণ, আমাৰ বাপতিসাহোন বিহু। আমি এই বিহু সংস্কৃতি লৈয়ে আমি জীয়াই থাকিব লাগিব আৰু আমি সকলো বয়োজ্যেষ্ঠও এই বিহু বতৰত ওলাই আহিছে, আমাক তেওঁলোকে উৎসাহিত কৰিছে আৰু তাৰ বাবে আমি দুগুণ উৎসাহেৰে আমাৰ বিহু সংস্কৃতি জীয়াই ৰাখিবলৈ আমি আহুপুৰুষাৰ্থ কৰি যাম। আমাৰ অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিক সমিতিৰ পৰা প্ৰত্যেক বছৰে আমি এখন মুকলি বিহু আয়োজন কৰি আহিছোঁ আৰু এই মুকলি বিহুখনে আজি আহি 10টা বছৰ অতিক্ৰম কৰিছেহি আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। অহা 19 এপ্ৰিল 5 বহাগ তাৰিখে আমাৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উলহ মালহেৰে আমাৰ মুকলি বিহু ভাগি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা পাই আমি সঁচাকৈ আপ্লুত হৈছোঁ। আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ, এই মুকলি বিহু ভাগি উপভোগ কৰিবলৈ সকলো আহক। আমাক এই মুকলি বিহু ভাগিত সকলো উপস্থিত থাকি আমাক উৎসাহ উদ্দীপনা যোগাবহি বুলি আমি আশা ৰাখিলোঁ। আপোনাৰ ঘৰত আমি দেখা পালোঁ সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰা হৈ গৈছে, কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে? হয়, আমাৰ গাঁৱৰে বিহু। তাৰপিছত গাঁৱৰ ল'ৰাই ফূৰ্তি কৰিছে। আজিকালিতো হেৰায়ে গৈছে গাঁৱৰ অসমীয়া চোতাল বিহু যিহেতু হয়। কেনেকুৱা অনুভৱ দেখি কেনেকুৱা লাগিলে? ভাল কি বুলি কয়, ভাল লাগিছে। গোটেইখিনি একতা বান্ধোনেৰে আজি বিহু কৰিবলৈ আহিছে আমাৰ ঘৰত। ভাল লাগিছে বহুত। শিৱসাগৰ নগৰৰ পূব প্ৰান্তৰ গঞ্জি প্ৰসিদ্ধ চেৰেকাপাৰ আহোম ৰাজত্বৰ 600 বছৰীয়া ইতিহাসৰ এটা গৌৰৱজল অধ্যায়ৰ যি সুদক্ষ মন্ত্ৰীস্থান লাভ কৰা আতন বৰুৱা গোহাঁই সমন্বয় ক্ষেত্ৰৰ চেৰেকাপাৰ চেতিয়া গাঁও আমি সমূহ জ্যেষ্ঠ কনিষ্ঠ যুৱক যুৱতী সমস্তে সমগ্ৰ গাঁওবাসী ৰাইজ হৈ আমি বিগত বৰ্ষকেইটিদৰেও এইবছৰো আমাৰ বাপতিসাহোন পৰম্পৰাগত যি উৎসৱ ৰঙালী বিহুক আমি আদৰৰ মানসেৰে প্ৰত্যেক বছৰে চোতাল বিহু হুঁচৰি প্ৰদৰ্শন কৰি আহিছোঁ। আমি সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বিহু সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি অসমীয়া সমাজ গঠন তথা সমাজ সংস্কৃতি ৰক্ষণাবেক্ষণত উজ্জীৱিত কৰা মানসেৰে আৰু নৱপ্ৰজন্মক আমাৰ এই পৰম্পৰাগত আৰ্হিসমূহ দেখুৱাই দিয়াৰ প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এই হুঁচৰি পৰম্পৰা অব্যাহত ৰাখিছোঁ। আজি দেখা পাইছোঁ যে আপোনালোকৰ প্ৰত্যেকজন ব্যক্তি ইয়াতে উপস্থিত আছিলে, যিহেতু শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে আছিলে। কেনেকুৱা লাগিলে এই মুহূৰ্তত বিহু হুঁচৰি কৰি চোতাল বিহু কৰি? এইটো ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ। বিহু বুলি ক'লে আমাৰ সকলোৱে গা হাতখন হৈ পৰে। যেতিয়া ঢোলৰ শব্দ ৰজন জনাই উঠে, আমাৰ বিহু সংস্কৃতি যেতিয়া আহে, ঢোল পেঁপা গগনা ৰজন জনাই উঠে, তেতিয়া সকলোৱে মনত এটা বিহু নাম ভাহি উঠে। আমি দেখা পালোঁ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে পুৰুষ মহিলা কনিষ্ঠ জ্যেষ্ঠ নিৰ্বিশেষে ওলাই আহিছে, বাহ্যমনে তেখেতসকলে আনন্দ কৰিছে। এইটোৱে হৈছে আনন্দ উৎসৱ, অসমীয়া জাতিৰ ঐক্য সংহতি সমন্বয় উৎসৱ আৰু আশা ৰাখিছোঁ এইদৰে আমাৰ মাজত যি আনন্দ ধাৰাবাহিকতা বৰ্তি থাকে আমি তাই আশা ৰাখিছোঁ। ধন্যবাদ।